হেল্ল' ষ্টুডেণ্টছ, মই প্ৰাচুৰ্য ছাৰ সকলোকে স্বাগতম জনাইছোঁ JNV গাইডলৈ। তো আজি এটা বহুত ভাল খবৰ আছে তোমালোকে যিসকলে ক্লাছ 9ৰ নৱোদয় বাছনি পৰীক্ষা দিব গৈ আছা, যিসকলে ক্লাছ 8ত পঢ়ি আছা এই বছৰ। চ' তোমালোকৰ কাৰণে ফৰ্ম ফিল আপটো আহি গৈছেগৈ। তো মই তোমালোকৰ মোৰ পিছফালে তোমালোকে দেখিছা প্ৰস্পেক্টাছখন আছে। চ' আজি আমি প্ৰস্পেক্টাছখন ভালকৈ চাম, একদম এটা বস্তু চাম কোনে কোনে পৰীক্ষাটো দিব পাৰিব আৰু তোমালোকৰ ফৰ্ম ফিল আপটো ক'ত কৰিবা সেই বিষয়ে মই কেনেকৈ কৰিবা এটা নেক্সট ভিডিঅ'ত মই দেখাম। আৰু মেইনকৈ এতিয়া এটা কথা কৈ দিছোঁ, তোমালোকে যদি পৰীক্ষাটো দিব বিচাৰি আছা এই ভিডিঅ'টো ভালকৈ চোৱা। এইটো চালে বস্তুখিনি তোমালোকৰ ক্লিয়াৰ হৈ যাবগৈ হা। তো ভালকৈ চোৱা আৰু কেতিয়া ফৰ্ম ফিল আপৰ ডেট, কেতিয়া লাষ্ট ডেট, গোটেইখিনি বিষয়ে আৰম্ভণিৰ পৰা শেষলৈকে ভালকৈ আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো ভালকৈ চালেহে বুজি পাবা, ঠিক আছে। আৰু এতিয়া আমি আৰম্ভ কৰোঁ এই ভিডিঅ'টো তোমালোকৰ। চ' চবতছে ইম্পৰ্টেণ্ট এটা কথা যদি মই কওঁ তোমালোকক, চ' ইম্পৰ্টেণ্ট কথাটো তোমালোকৰ হ'ল যে যিসকল ষ্টুডেণ্টে এতিয়া ঠিক আছে, যিসকল ষ্টুডেণ্টে বৰ্তমান যিসকল ষ্টুডেণ্টে বৰ্তমান ক্লাছ 8ত পঢ়ি আছে, ঠিক আছে, সেই ষ্টুডেণ্টসকলেহে ফৰ্ম ফিল আপটো কৰিব পাৰিব ক্লাছ 9ৰ বাবে। যিসকল ষ্টুডেণ্টে বৰ্তমান ক্লাছ 8ত পঢ়ি আছে সেই ষ্টুডেণ্টসকলেহে ক্লাছ 9ৰ কাৰণে ফৰ্ম ফিল আপটো কৰিব পাৰিব, ঠিক আছে। ছাৰ মই ক্লাছ 9ত পঢ়ি আছোঁ, ছাৰ মই ফৰ্ম ফিল আপ কৰিব পাৰিমনে? নোৱাৰিবা তুমি। ছাৰ মই ক্লাছ 7ত পঢ়ি আছোঁ, ফৰ্ম ফিল আপ কৰিব পাৰিবানে? নোৱাৰিবা তুমি, ঠিক আছে। আৰু ইয়াতে চাই লোৱা ডেট অফ চিলেকশ্যন এক্সাম, পৰীক্ষাটো কোনদিনা আছে? ফেব্ৰুৱাৰীৰ 7 তাৰিখে আছে, দেখিছানে? ফেব্ৰুৱাৰী কেতিয়া আছে? ফেব্ৰুৱাৰী তোমাৰ 7 তাৰিখে তোমাৰ কি আছে? তোমাৰ এক্সামটো আছে। ফেব্ৰুৱাৰী তোমাৰ কি আছে? ফেব্ৰুৱাৰী 7 তাৰিখে তোমাৰ এক্সামটো আছে, অ'কে। আৰু তোমাৰ ৰেজিষ্ট্ৰেশ্যন ডেটটো কেতিয়া আছে? তোমাৰ ৰেজিষ্ট্ৰেশ্যন ডেটটো তোমাৰ 23 ছেপ্টেম্বৰ, ঠিক আছে। 23 ছেপ্টেম্বৰ তোমাৰ লাষ্ট ডেট হয়। আজি হ'ল 26 জুলাই, তোমাৰ 23 ছেপ্টেম্বৰ তোমাৰ লাষ্ট ডেট হয় কিহৰ? ফৰ্ম ফিল আপৰ, অ'কে। তোমাৰ ফৰ্ম ফিল আপৰ লাষ্ট ডেট কেতিয়া হয়? 23 ছেপ্টেম্বৰ, অ'কে। তোমাৰ 23 ছেপ্টেম্বৰ তোমাৰ কি হয়? ফৰ্ম ফিল আপৰ লাষ্ট ডেট হা। 23 ছেপ্টেম্বৰ তোমাৰ কি হয়? ফৰ্ম ফিল আপৰ লাষ্ট ডেট। আৰু পৰীক্ষা দিন কেতিয়া আছে? তোমাৰ ইয়াতে ভালকৈ চোৱা এবাৰ, তোমাৰ কেতিয়া আছে পৰীক্ষা দিন? তোমাৰ পৰীক্ষা দিন আছে তোমাৰ এইটো, অ'কে। তোমাৰ পৰীক্ষা দিন আছে তোমাৰ 7 ফেব্ৰুৱাৰী 2026, 7 ফেব্ৰুৱাৰী 2026ত আছে, অ'কে। চ' এইটো প্ৰস্পেক্টাছ হয়, এই প্ৰস্পেক্টাছটো ভালকৈ তোমালোকে চালে বুজি পাবা, অ'কে। এতিয়া আমি আহোঁ যে তোমালোকৰ ফৰ্ম ফিল আপটো এতিয়া তোমালোকে ক'ত কৰিবা? ফৰ্ম ফিল আপটো তোমালোকে কম্পিউটাৰ দোকানত গৈ পেলাই কৰিব লাগিবগৈ। কম্পিউটাৰ দোকানত গৈ পেলাই তোমালোকে অনলাইন কৰিব লাগিব, ঠিক আছে। চ' ইয়াতে গোটেইখিনি বস্তু তোমালোকৰ দি থৈ দিয়া আছে। এতিয়া চবতছে ইম্পৰ্টেণ্ট বস্তুটো আমি আহোঁ যে তোমালোকে ক্লাছ 8ত পঢ়ি আছা, সেই কথাটো গম পালা, সেই কথাটো তোমালোকৰ ক্লিয়াৰ হৈ গৈছে যে ক্লাছ 8ত তোমালোকে পঢ়ি আছা এইখিনি বস্তু। এতিয়া চোৱা ইয়াত দিছে কোন ষ্টুডেণ্টে পৰীক্ষাটো দিব পাৰিব, বয়সটো কিমান, ঠিক আছে। বয়সটো কিমান হ'ব লাগিব এতিয়া? 1 মে' 2011 পৰা 31 জুলাই 2013, 1 মে' 2011 পৰা 31 জুলাই 2013, ভালকৈ চাই লওঁ তোমাৰ ডেটটো। 1 মে' 2011 পৰা 31 জুলাই 2013 দেই, ভালকৈ চাই লোৱা। এই ডেটটোৰ ভিতৰত তোমালোকৰ যদি ডেট অফ বাৰ্থটো হয়, জন্ম যদি তাৰিখ হয়, তেতিয়াহে তুমি কি কৰিব পাৰিবা? ফৰ্ম ফিল আপ কৰিব পাৰিবা। এই ডেটটোৰ একদিন বেছি, ছাৰ মোৰ 30 এপ্ৰিল 2011, নোৱাৰিবা তুমি কৰিব নোৱাৰিবা। তোমাৰ যদি ডেট অফ বাৰ্থ হ'ল তোমাৰ 1 মে' 2011, তেতিয়াহে তুমি পাৰিবা। যদি 30 এপ্ৰিল 2011, তেতিয়াও তুমি নোৱাৰিবা, গম পালানে? এইফালে যদি চোৱা 2013 যদি 1 আগষ্ট 2013, তেতিয়াও তুমি নোৱাৰিবা। এই ডেটটোৰ ভিতৰত তোমাৰ জন্ম তাৰিখ, ডেট অফ বাৰ্থটো তোমাৰ হ'ব লাগিব কিন্তু, ঠিক আছে। ত' এইখিনি বস্তু আৰু বাকী এতিয়া আমি নেক্সট এইখিনি তোমালোকে চবতছে ইম্পৰ্টেণ্ট বস্তু দেই, এইটো চবতছে ইম্পৰ্টেণ্ট বস্তু। এতিয়া নেক্সট আমি যদি চাওঁ তোমাৰ, তুমি চাবা এইখিনি গম পালা এতিয়া। বাকী ST SC OBC কাৰণে তোমালোকৰ ৰিজাৰ্ভেশ্যন থাকিব চিট। আৰু পৰীক্ষাৰ লাষ্ট ডেট হ'ল তোমাৰ ছেপ্টেম্বৰ, কি হ'ল? ছেপ্টেম্বৰ 23 ছেপ্টেম্বৰ 2025, ঠিক আছে এইটো বস্তু। তাৰপিছত এটা ফলোয়িং ডকুমেণ্ট ইন চফ্ট ফৰ্ম, তোমাৰ এইখিনি ডকুমেণ্টছ তোমাৰ লাগিব, ঠিক আছে। তোমাৰ যেনিবা ফটোখন লাগিলে, তোমাৰ ছিগনেচাৰ, তোমাৰ মা দেউতাৰ ছিগনেচাৰটো লাগিলে, তোমাৰ ছিগনেচাৰটো লাগিলে, সেইখন লাগিলে তোমাৰ। তাৰপিছত তোমাৰ পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ লাগিলে তোমাৰ, ঠিক আছে। তোমাৰ পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ লাগিব। তাৰপিছত তোমাৰ আধাৰ কাৰ্ড লাগিব তোমাৰ, ঠিক আছে। তোমাৰ ইয়াতে মই দেখাই দিছোঁ, তোমাৰ আধাৰ কাৰ্ড লাগিব, তোমাৰ নিজৰ পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ লাগিব তোমাৰ, ঠিক আছে। তোমাৰ নিজৰ আধাৰ কাৰ্ড লাগিব,
সেইখিনি বস্তু তোমালোকৰ লাগিব কিন্তু ফৰ্ম ফিল আপটো কৰোঁতে হা। আৰু বাকী এতিয়া তোমালোকক যদি মই দেখাওঁ, এইখিনি বাৰু নৰ্মেল বস্তুখিনি আছে, কোনে কি পৰীক্ষা দিব কেনেকৈ দিব। তোমালোকে এইটো যদি লাগে আমাৰ ক্লাছ 9ৰ যিটো হোৱাটছএপ গ্ৰুপ আছে, ঠিক আছে, আমাৰ ক্লাছ 9ৰ হোৱাটছএপ গ্ৰুপটোৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে জইন হ'ব পাৰিবাগে, ঠিক আছে। আৰু পৰীক্ষাটো তোমালোকৰ এতিয়া কি হ'ব, 1.5 ঘণ্টা পৰীক্ষা হ'ব, ঠিক আছে। পৰীক্ষাটো ক'ত হ'ব, তোমালোকৰ নৱোদয় বিদ্যালয়সমূহত হ'ব, তোমালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ নিজৰ জিলাৰ নৱোদয় বিদ্যালয়সমূহত হ'ব। আৰু পৰীক্ষাটো 1.5 ঘণ্টা হ'ব। পৰীক্ষাটো কেতিয়া হ'ব, শনিবাৰ 7 ফেব্ৰুৱাৰী 2026, 7 ফেব্ৰুৱাৰী 2026 OMR এটা পৰীক্ষা হ'ব। এতিয়া পৰীক্ষা কি থাকিব, ইংলিছ থাকিব, হিন্দী থাকিব, মেথছ থাকিব আৰু ছায়েন্স থাকিব তোমাৰ, ঠিক আছে। এইকেইটা ছাবজেক্ট তোমাৰ ইয়াত থাকিব হা, এইকেইটা ছাবজেক্ট তোমাৰ ইয়াত থাকিব। 100 নম্বৰীয়া তোমাৰ ইয়াত পৰীক্ষা হ'ব, ঠিক আছে। এতিয়া এই পৰীক্ষাটো কিন্তু তোমাৰ অসমীয়া মিডিয়ামত নাহে কিন্তু দেই। তোমাৰ এই পৰীক্ষাটো মিডিয়াম অফ দ্য এক্সামিনেশ্যন উইল বি ইন ইংলিছ এণ্ড হিন্দী। তোমাৰ এইটো পৰীক্ষা কিহত হ'ব, ইংলিছ আৰু হিন্দীত তোমাৰ হ'ব, ঠিক আছে। তুমি ইয়াত পৰীক্ষাটো অসমীয়া মিডিয়ামত দিব নোৱাৰিবা। এতিয়া অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট যিখিনি আছা, তোমালোকে ভয় খাব নালাগে, ধুনীয়াকৈ তোমালোকে ভালকৈ পঢ়িলে ছিটটো দখল কৰিব পাৰিবাগে, ঠিক আছে। আৰু এতিয়া তোমালোকক OMR চিটত গোল গোল কৰি এনেকৈ টাইপত গোল গোল কৰি পৰীক্ষাটো দিব লাগিব, ঠিক আছে। এনেকৈ গোল গোল কৰি পৰীক্ষাটো দিব লাগিব। আৰু আমাৰ অনলাইন ক্লাছত যদি তোমালোকে যোগাযোগ হ'ব বিচাৰা বা জইন কৰিব বিচাৰা, আমাৰ ক্লাছত যদি সোমাব বিচাৰা, এতিয়া যোৱাবাৰ 12জন ষ্টুডেণ্টৰ ভিতৰত 9জন ষ্টুডেণ্টে অসমৰ বিভিন্ন প্ৰান্তৰ নৱোদয় বিদ্যালয়সমূহত ক্লাছ 9ত ছিট পাইছে। ক্লাছ 9ত আমাৰ বেছি ষ্টুডেণ্ট নাথাকে, 12জন ষ্টুডেণ্টৰ ভিতৰত 9জন ষ্টুডেণ্টে অসমৰ বিভিন্ন প্ৰান্তৰ নৱোদয়সমূহত ছিট পাব সক্ষম হৈছে তোমালোকৰ, ঠিক আছে। চ' এইবাৰো তেনেকৈ আমি আৰম্ভ কৰিছোঁ ক্লাছ। এতিয়া আৰম্ভ হৈ গৈছে ক্লাছখিনি। ইয়াতে দি থৈ দিয়া নাম্বাৰ যিটো আছে তোমালোকৰ স্ক্ৰীনৰ তলত, যিটো তোমালোকৰ নাম্বাৰ যে দেখিছা, সেই নাম্বাৰটো তোমালোকে আমাক কণ্টেক্ট কৰিব পাৰিবা। সেই নাম্বাৰটো তোমালোকে মেছেজ কৰিব পাৰিবা, ফোন কৰিব পাৰিবা। ৰাতিপুৱা 10টামান বজাৰ পৰা ৰাতি 6টামান বজালৈকে, আবেলি 6টামান বজালৈকে তোমালোকে ফোন কৰিব পাৰিবা। আৰু হোৱাটছএপটো আমাৰ এনি টাইম খোলা থাকে, হোৱাটছএপত মেছেজ কৰিব পাৰিবা যেতিয়াই তেতিয়া তোমালোকে। আৰু ক্লাছটোত যদি ল'ব বিচাৰা জল্দিছে ক্লাছত আহা, কাৰণ আমাৰ ক্লাছখিনি আৰম্ভ হৈ গৈছেগৈ, ঠিক আছে। এই বেছি দিন হোৱা নাই, আমাৰ যোৱা 21 তাৰিখমানৰ পৰা ক্লাছটো আৰম্ভ হৈছে, এতিয়ালৈ 3টামান ক্লাছ গৈছে। তো তোমালোকে আহা ভালকৈ। অসমীয়া মিডিয়াম যদি হয়, আমি অসমীয়া ইংলিছ মিডিয়াম গোটেইখিনিক আমি ধুনীয়াকৈ তোমালোকক এটা ভাল ফাউণ্ডেশ্যন, ভাল বেছ এটা দি পেলাই আমি প্ৰস্তুতি কৰিব চেষ্টা কৰাওঁ তোমালোকক। আৰু ক্লাছ 9ৰ যিখিনি ক্লাছ হ'ব, এইখিনি তোমালোকৰ 6 মাহ ক্লাছ হ'ব। আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ঠিক আছে। আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী 6 মাহ তোমালোকৰ ক্লাছ থাকিব। আৰু ধুনীয়াকৈ তোমালোকে ভালকৈ পঢ়িলে ছিটটো দখল কৰিব পাৰিবা, ঠিক আছে। আৰু ভালকৈ পঢ়া, আমি যিখিনি পঢ়াম এইখিনি ভালকৈ কৰিবা। আৰু তোমালোকে যদি ছিটটো দখল কৰিব বিচাৰা, তোমালোকক ছিট এতিয়া আছে 10টা। বহুত ডিষ্ট্ৰিক্টত মই চাইছোঁ লিষ্টটো, 10টা ছিট আছে, ক'ৰবাত 12টা ছিট আছে, ক'ৰবাত 8টা ছিট আছে। খালি তোমালোকক ছিট কিন্তু এটাহে লাগে। তোমালোকক না তোমাৰ বেষ্ট ফ্ৰেণ্ডক ছিট দিব লাগে, না তোমাৰ কাৰোবাক ছিট দিব লাগে, তোমাক কিন্তু ছিট এটাহে লাগে। সেই এটা ছিটৰ কাৰণে তোমালোকে কষ্ট কৰিব লাগিব। আৰু এতিয়া এই কষ্ট কৰিব লাগিব, ভালকৈ পঢ়িব লাগিব, তেতিয়াহে ছিটটো তোমালোকে দখল কৰিব পাৰিবা কিন্তু, ঠিক আছে। আৰু ভালকৈ পঢ়া, ইয়াতে দি থৈ দিয়া নাম্বাৰটো তোমালোকে কণ্টেক্ট কৰিবা ক্লাছ যদি জইন কৰিব বিচাৰা। আৰু যিমান পাৰোঁ আমি কম ফিজত আমি তোমালোকক বস্তুখিনি দিবলৈ চেষ্টা কৰোঁ। তোমালোকে আমাৰ কি কৰিব পাৰে, হোৱাটছএপত মেছেজ কৰিলে বা ফোন কৰিলে ক্লাছৰ ডিটেইলছখিনি তোমালোকে পাই যাব, ঠিক আছে। এইখিনি আছিলে মোৰ ফালৰ পৰা আজিলৈ। আৰু নেক্সট ভিডিঅ'টোত তোমালোকক এই বস্তুখিনিৰ বিষয়ে আমি এটা ভিডিঅ' দি পেলাই বুজোৱা গৈছে যে কি কি পৰীক্ষাত আহিব, কি কি নাহে, কি কি হ'ব, কি কি নহ'ব।